পঢ়ুৱাৰ পূৰ্বে ছাত্ৰীৰ স্তন হাতেৰে স্পৰ্শ কৰে শিক্ষকে স্তন চুবলৈ অনুমতি নিদিয়া ছাত্ৰীক মাষ্টৰে ক্লাছৰ পৰা উলিয়াই দিয়ে সেইগৰাকী শিক্ষকৰ কোচিং ক্লাছ আকৌ বিখ্যাত সেইবাবে আইআইটিত সিট পোৱাৰ বাবে তেওঁৰ কোচিঙত পঢ়িবলৈ বিচাৰে ছাত্ৰীসকলে আইআইটিত সিট পাবলৈ লম্পট শিক্ষকৰ সন্মুখত কাপোৰ খুলি দিয়ে মেধাৱী ছাত্ৰীয়ে ব্ৰা পৰ্যন্ত খুলি ছাত্ৰীৰ স্তন স্পৰ্শ কৰাৰ পিছতহে পঢ়াবলৈ ধৰে চৰিত্ৰহীন শিক্ষকে এইদৰে চলি আছিল বিশেষ কোচিং চেণ্টাৰটো বিখ্যাত শিক্ষকজনে পঢ়ুৱাৰ চলেৰে সদায় গাভৰু ছাত্ৰীৰ শৰীৰ ভোগ কৰি আছিল তেওঁ ছাত্ৰীসকলৰ সৈতে চুক্তি কৰি লৈছিল পঢ়াই থকাৰ সময়ত শৰীৰ স্পৰ্শ কৰাৰ উপৰি বিশেষ নোটছ দিয়াৰ বিনিময়ত ছাত্ৰীয়ে তেওঁৰ সৈতে কামকেলি কৰাটো বাধ্যতামূলক আছিল যিসকল ছাত্ৰীয়ে সহবাস নকৰে তেওঁলোকক নোটছ নিদিওঁ বুলি ঘোষণা কৰিছিল মাষ্টৰজনে বিহাৰৰ মধুবানীৰ শিক্ষকজনে চলাই থকা কোচিং ক্লাছৰ কথাটো অৱশ্যে এইবাৰ গোপন হৈ নাথাকিল শৰীৰ স্পৰ্শ কৰিবলৈ বিচৰা শিক্ষকৰ কথা উলিয়াই দিলে এগৰাকী ছাত্ৰীয়ে তেওঁ কোচিঙৰ বেঞ্চতে শুৱাই শিক্ষকজনে স্তন স্পৰ্শ কৰাৰ ভিডিঅ' কৰিলে সাহসী যুৱতীয়ে শিক্ষকজনৰ লম্পট চৰিত্ৰ ফাদিল কৰি তেওঁ কোচিঙৰ ভিতৰুৱা পৰিস্থিতি ফাদিল কৰিলে এই ঘটনাটো গম পোৱাৰ পিছতহে হতবাক হৈ পৰিল অভিভাৱকসকল কিয় তেওঁলোকৰ কন্যাক শিক্ষকে সময়তকৈ আগতেই ক্লাছলৈ মাতি নিয়ে সেইটো জানি অবাক হৈ পৰিল অভিভাৱক শিক্ষকজনৰ দুষ্কাৰ্যৰ বিষয়ে জানিব পাৰি দাখিল কৰিলে এজাহাৰ তেওঁৰ বিৰুদ্ধে প্ৰাক্তন ছাত্ৰীৰ অভিভাৱকেও গোচৰ ৰুজু কৰিলে সেইমতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মধুবানী জিলাৰ কোচিং চেণ্টাৰৰ মালিকক এইটো কোচিং চেণ্টাৰ সফলতাৰ বাবে বিহাৰত জনাজাত হৈ পৰিছিল বিশেষ শিক্ষকজনে কম মাচুলতে কেৱল ছাত্ৰীক দিছিল আইআইটিৰ প্ৰশিক্ষণ তেওঁ যে তলে তলে ছাত্ৰীসকলৰ শৰীৰ ভোগ কৰি আছিল সেইটো গমেই পোৱা নাছিল কোনো অভিভাৱকে বেচেৰী ছাত্ৰীসকলেও পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ এক্সট্ৰা ক্লাছৰ নামত শিক্ষকক সমৰ্পণ কৰিছিল শৰীৰ সুযোগ বুজি শিক্ষকে ভোগ কৰি আছিল ছাত্ৰীৰ গাভৰু শৰীৰ এইদৰে বহুদিন বেপাৰ কৰাৰ পিছত অৱশেষত তেওঁ ধৰা পৰিল অসংখ্য ছাত্ৰীৰ শৰীৰ উপভোগ কৰি ভুমুৰা হৈ থকা শিক্ষকজন জেলত সোমাল পঢ়ুৱাৰ পূৰ্বে ছাত্ৰীৰ স্তন হাতেৰে স্পৰ্শ কৰে শিক্ষকে স্তন চুবলৈ অনুমতি নিদিয়া ছাত্ৰীক মাষ্টৰে ক্লাছৰ পৰা উলিয়াই দিয়ে সেইগৰাকী শিক্ষকৰ কোচিং ক্লাছ আকৌ বিখ্যাত সেইবাবে আইআইটিত সিট পোৱাৰ বাবে তেওঁৰ কোচিঙত পঢ়িবলৈ বিচাৰে ছাত্ৰীসকলে আইআইটিত সিট পাবলৈ লম্পট শিক্ষকৰ সন্মুখত কাপোৰ খুলি দিয়ে মেধাৱী ছাত্ৰীয়ে ব্ৰা পৰ্যন্ত খুলি ছাত্ৰীৰ স্তন স্পৰ্শ কৰাৰ পিছতহে পঢ়াবলৈ ধৰে চৰিত্ৰহীন শিক্ষকে এইদৰে চলি আছিল বিশেষ কোচিং চেণ্টাৰটো বিখ্যাত শিক্ষকজনে পঢ়ুৱাৰ চলেৰে সদায় গাভৰু ছাত্ৰীৰ শৰীৰ ভোগ কৰি আছিল তেওঁ ছাত্ৰীসকলৰ সৈতে চুক্তি কৰি লৈছিল পঢ়াই থকাৰ সময়ত শৰীৰ স্পৰ্শ কৰাৰ উপৰি বিশেষ নোটছ দিয়াৰ বিনিময়ত ছাত্ৰীয়ে তেওঁৰ সৈতে কামকেলি কৰাটো বাধ্যতামূলক আছিল যিসকল ছাত্ৰীয়ে সহবাস নকৰে তেওঁলোকক নোটছ নিদিওঁ বুলি ঘোষণা কৰিছিল মাষ্টৰজনে বিহাৰৰ মধুবানীৰ শিক্ষকজনে চলাই থকা কোচিং ক্লাছৰ কথাটো অৱশ্যে এইবাৰ গোপন হৈ নাথাকিল শৰীৰ স্পৰ্শ কৰিবলৈ বিচৰা শিক্ষকৰ কথা উলিয়াই দিলে এগৰাকী ছাত্ৰীয়ে তেওঁ কোচিঙৰ বেঞ্চতে শুৱাই শিক্ষকজনে স্তন স্পৰ্শ কৰাৰ ভিডিঅ' কৰিলে সাহসী যুৱতীয়ে শিক্ষকজনৰ লম্পট চৰিত্ৰ ফাদিল কৰি তেওঁ কোচিঙৰ ভিতৰুৱা পৰিস্থিতি ফাদিল কৰিলে এই ঘটনাটো গম পোৱাৰ পিছতহে হতবাক হৈ পৰিল অভিভাৱকসকল কিয় তেওঁলোকৰ কন্যাক শিক্ষকে সময়তকৈ আগতেই ক্লাছলৈ মাতি নিয়ে সেইটো জানি অবাক হৈ পৰিল অভিভাৱক শিক্ষকজনৰ দুষ্কাৰ্যৰ বিষয়ে জানিব পাৰি দাখিল কৰিলে এজাহাৰ তেওঁৰ বিৰুদ্ধে প্ৰাক্তন ছাত্ৰীৰ অভিভাৱকেও গোচৰ ৰুজু কৰিলে সেইমতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মধুবানী জিলাৰ কোচিং চেণ্টাৰৰ মালিকক এইটো কোচিং চেণ্টাৰ সফলতাৰ বাবে বিহাৰত জনাজাত হৈ পৰিছিল বিশেষ শিক্ষকজনে কম মাচুলতে কেৱল ছাত্ৰীক দিছিল আইআইটিৰ প্ৰশিক্ষণ তেওঁ যে তলে তলে ছাত্ৰীসকলৰ শৰীৰ ভোগ কৰি আছিল সেইটো গমেই পোৱা নাছিল কোনো অভিভাৱকে বেচেৰী ছাত্ৰীসকলেও পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ এক্সট্ৰা ক্লাছৰ নামত শিক্ষকক সমৰ্পণ কৰিছিল শৰীৰ সুযোগ বুজি শিক্ষকে ভোগ কৰি আছিল ছাত্ৰীৰ গাভৰু শৰীৰ এইদৰে বহুদিন বেপাৰ কৰাৰ পিছত অৱশেষত তেওঁ ধৰা পৰিল অসংখ্য ছাত্ৰীৰ শৰীৰ উপভোগ কৰি ভুমুৰা হৈ থকা শিক্ষকজন জেলত সোমাল নিউজ ডেস্ক ৰিপৰ্ট নিউ আছাম নিউজ